মোৰ পৰম শ্ৰদ্ধাৰ বন্ধুসকল, পোনপ্ৰথমে মই আপোনালোকক নমস্কাৰ জনাইছোঁ। আজি মই আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। মই যোৱা 4 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন অসম গণ পৰিষদ দলৰ পৰা খটৰা সত্ৰৰ ৰঘুনাথৰ শ্ৰীচৰণত সেৱা লৈ ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিছোঁ। মই এগৰাকী দৰং জিলা পৰিষদৰ সদস্য হিচাপে বৰ্তমান সময়ত কিয় চৰকাৰখনলৈ গুচি যাবলগীয়া হ'ল আৰু যোৱাৰ পিছতে মই যোৱাকালি দেখা পালোঁ যে ইলেক্ট্ৰিকেল মিডিয়া বা বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত মোৰ বিষয়ে জয়নাথ শৰ্মাই কিছুমান অসম্ভৱ অলিক কল্পনা মানে সাংবাদিকসকলৰ আগত উদ্দেশ্য প্ৰণোদিতভাৱে কোনোবা এগৰাকী ব্যক্তিৰ পৰা 54 লাখ টকা লোৱা বুলি কৈছে। এটা প্ৰথম কথাটো হৈছে কি, এই 54 লাখ টকাৰ কথাখিনি হ'ল যে মোৰ যেতিয়া পঞ্চায়ত নিৰ্বাচনৰ সময়খিনিত পাটগিৰি যুৱৰ এজন যুৱক প্ৰবীণ নাথে মোৰ লগত আচম্বিতে লগ লাগিল। আহি মোৰ লগত ঘূৰিলে। মোক তেওঁ 2 লাখ টকা দিছিলে ইলেকশ্যনৰ সময়ত সহায়ৰ কাৰণে। মানে প্ৰথম দিনাখন 99,000 দিলে, তাৰ 2 দিন পিছত এনেকৈ 1,01,000 মুঠতে 2 লাখ টকা দিলে আৰু তেওঁ মোক ইলেকশ্যনত তেওঁৰ গাড়ীৰে মোক ঘূৰালে আৰু এটা যথেষ্ট সম্পৰ্ক হ'ল। আমি ইলেকশ্যনৰ কেইদিন দুয়োটা ঘূৰিলোঁ। মোৰ মোবাইলটো তেওঁৰ হাততে থাকিল। মোৰ মোবাইলৰ সম্পূৰ্ণ তেওঁক গতাই দিলোঁ, কাৰণ যিহেতু মই মিটিংবিলাকত আছিলোঁ। এতিয়া তাৰপিছত ইলেকশ্যন মানে জিকিলোঁ, ইলেকশ্যন ৰাইজে জিকালে। তাৰপিছত প্ৰবীণ নাথে কি কৰিলে, মোক মাজে মাজে ঠিকাৰ কাৰণে পইচাখিনি বিচাৰিলে। মই ক'লোঁ, প্ৰবীণ ঠিকা কাম আহিলে আমি দিম, কাৰণ আমি নিৰ্বাচন জিকাৰ পিছত 5 আগষ্টতহে আমাৰ আচলতে হৈছে, আমি শপত লৈছোঁ। তাৰপিছত চৰকাৰৰ এলোকেশ্যন মতে কাম হওঁতে আমাৰ দেৰি হৈছে। এতিয়া সি কি কৰে যে মোক মাজে পাতলে পইচাটো বিচাৰে আৰু জিলা পৰিষদৰ যিমানখিনি ফাণ্ড আহে আটাইখিনি তাক দিব লাগে। তেতিয়া মই প্ৰবীণক ক'লোঁ, প্ৰবীণটো এনেকৈ নহ'ব। তাৰপিছত যোৱা 3 ডিচেম্বৰৰ দিনাখন সি মানে মোক সম্পূৰ্ণ এটা ধমকি দিছে যে যদি আপুনি কাম চাম দিব নোৱাৰে তেনেহ'লে মোৰ পইচা ঘূৰাই দিয়ক। মই ক'লোঁ, প্ৰবীণ হ'ব ৰ'বা, তুমিতো মোকতো 2 লাখ টকাহে দিছা। তাৰপিছত এনেকৈ গ'ল নিৰ্বাচন। আমি গৈ আছোঁ, পাৰ হৈ গৈ 15 ডিচেম্বৰ দিনাখন মোক ৰাতিপুৱা প্ৰায় 11 মান বজাত ফোন কৰিছে। তেতিয়া মই চিপাঝাৰ ব্লকত আছোঁ। নেক্সট ফোন কৰিছে মোক প্ৰায় 2:30 মান বজাত। তাৰপিছত মোক ফোন কৰিছে প্ৰায় 3:45 মানত। ফোন কৰি পেলাই মোক কৈছে, বোলে দাদা আজি আপুনি ভাত খোৱাকৈ আমাৰ ঘৰলৈ আহক আৰু মই এখন গাড়ী ঠিক কৰিছোঁ। তেতিয়া মই ক'লোঁ যে প্ৰবীণ আজি মই যাব নোৱাৰিম। তো কৈছোঁ, দাদা যেনেকৈ নহওক আহিব লাগিব, আজি ভাত খাম। কৈছে মই গাড়ী এখন ঠিক কৰিছোঁ। আমাৰ লাউজনৰে এগৰাকী ই-ৰিক্সা চালক যুগল নাথক গাড়ী এখন ঠিক কৰি আমি সেই ধৰণে গুচি গ'লোঁ। গুৱাহাটীলৈ যাম। শালমাৰাত সি যুগলৰ মোবাইললৈ ফোন কৰি ক'লে যে আপোনালোকে বাহিৰতে চালি ৰখিব, লক্ষ্যধৰ নাথে পইচা অলপ দি পঠিয়াব। আমি বাহিৰতে চালি ৰখি আছোঁ। ৰখি থকাৰ পিছত 8 মান বজাত প্ৰবীণ আৰু সেই লক্ষ্যধৰ নাথ আৰক্ষী বিভাগতে কাম কৰা, সেইদিনাখন চিভিল লাইছত থাকেই, সেইদিনাখন মোক যুগল নাথক গাড়ীৰ পৰা নুমাই দি তেওঁলোকৰ গাড়ীৰে মোক ক'ৰবালৈ লৈ যায়, মানে যথেষ্ট দূৰলৈ লৈ যায় আৰু লৈ যাই এটা ক্ষীণ পোহৰৰ মাজত এখন সৰু দোকানৰ সন্মুখত মোক ৰখাই মোৰ মোবাইলটো কাঢ়ি নি মোবাইলৰ পৰা মোৰ পইচা সি সেইদিনাখন কাঢ়ি লয় আৰু মোৰ তাত এখন দোকানৰ সন্মুখত এখন বগা কাগজত মই যে তাক 54 লাখ, প্ৰথমতে 1 কোটি টকাই দাবী কৰিছিল আৰু সেইদিনাখনে মোক 10 লাখ টকা দিয়াৰ কথা কৈছিল। কিন্তু মোৰ মোবাইলত সি মানে কমপ্লিট ডাটাবিলাক জানে। মোৰ মোবাইলটো চাই সেইদিনাখন মোৰ পইচা আছিল 1,01,000 নেকি, 99,000 টকা মোবাইলৰ পৰা ট্ৰেন্সফাৰ কৰি ফিৰদিনাখন মই বাকী 1,11,000 টকা RTGS কৰি দিবলগীয়া হৈছে আৰু 3খন চেকত বলপূৰ্বকভাৱে সেইদিনাখন লিখাই লয় আৰু মই প্ৰাণৰ মমতাত সেইদিনাখন মই চেককেইখন লিখিলোঁ আৰু এয়া তেওঁ বগা কাগজত এই ধৰণে মোৰ পৰা লিখিছিল আৰু লিখা কথাখিনি আছিল যে ঘৰুৱাভাৱে প্ৰয়োজন হোৱাত তেওঁ 54 লাখ টকা মোক দিয়া বুলি কৈছে আৰু এই 3খন চেক। এটা কথাটো হৈছে কি, মই আপোনালোকক ক'ব খুজিছোঁ, তেওঁ মোক 54 লাখ টকা কিয় দিলে? জিলা পৰিষদততো ইমান কাম কেতিয়াও নাহে। আচ্ছা, যদি তেখেতে দিছে তেতিয়াহ'লে তেওঁতো নজনা মানুহ নহয়। তেওঁ গুৱাহাটীত ইমান দিন কাম কৰি আছে, তেওঁ কিবা ব্যৱসায় কৰে, কিবা কৰে, তেওঁতো কোনো কাৰণত সেই নহয়। মোকতো পইচাটো দিয়াৰ আগত তেওঁতো চিন্তা কৰিব লাগিছিল। তাৰপিছত মই কি কৰিলোঁ, যেতিয়া মই হঠাৎ তাতে মই সাংঘাতিক ধৰণে অপদস্থ হ'লোঁ, তেতিয়া মই লগে লগে জয়নাথ শৰ্মাক ফোন কৰিলোঁ। জয়নাথ শৰ্মাই ফোনটো ৰিচিভ কৰিলে। ৰিচিভ কৰি মই ক'লোঁ যে ছাৰ, মই এনেকুৱা বিপদত পৰিছোঁ, আপুনি সহায় কৰক। তেতিয়া তেওঁ কৈছে ফোনটো দিয়াচোন। তেওঁৰে কোনোবা এজন আত্মীয়ত মানুহে ফোন ধৰি পেলাই ক'লে বোলে তাক আমি দলৰ পৰা বহিষ্কাৰ কৰিম। জয়নাথ শৰ্মাৰ কথাখিনি শুনি মই আচৰিত হৈছোঁ। জয়নাথ শৰ্মাই মোক সহায় কৰাৰ পৰিৱৰ্তে তেওঁ সেইদিনাখন মোক তাতেই দম দিলে।
তাৰপিছত মোক এনেকৈ চেক টেক লিখা দি মোক তেওঁলোকে 11:30 ভিজাই দিলে